RRB Ministerial and Isolated Category Recruitment 2025 ফালৰ পৰা নতুনকৈ ওলাইছে 1036টা পোষ্ট আৰু এই পোষ্ট গিটাৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব আৰু কি কি ডকুমেন্টছ লাগিব ইয়াৰ বিষয়ে এই ভিডিঅ'ত মই আপোনালোকক দেখাম তো বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছো আপোনালোক সকলোকে এছকে জ্ঞান আশ্ৰমৰ নতুন এটা ভিডিঅ' লৈ আৰু আজি পদ গিটা ওলাইছে RRB Ministerial and Isolated Category Recruitment 2025 ফালৰ পৰা আৰু ইয়াৰ আপোনালোকৰ টোটাল পদ ওলাইছে 1036টা আৰু ইয়াৰে অনলাইন এপ্লাই কৰিব আপোনালোকৰ দিন আছে আপোনালোকৰ ফেব্ৰুৱাৰী 6 তাৰিখলৈকে ইয়াৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব এই যে 1036টা পদ লাইছে খালি ইয়াত আপোনালোকৰ আবেদন কৰিবলৈ হলে ইয়াত আপোনালোকৰ বয়সৰ ক্ষেত্ৰত কিমান লাগিব হেতু এতিয়ালৈকে ইয়াত দি দিয়া নাই টোটাল পদটো দিছে 1036টা আৰু ইয়াত আপোনালোকৰ ধৰি দিয়া বয়সটো পৰিও যদি OBC বা NCL হয় আপোনালোকে 3 বছৰ বেছি হলেও পাৰিব আৰু SC ST কলে 5 বছৰ বেছি হলেও পাৰিব আৰু এডুকেশন কোৱালিফিকেশনটো কিমান লাগিব হেতু এতিয়ালৈকে বৰ্তমান দি দিয়া নাই খালি আপোনালোকৰ এডভাৰটাইজমেন্ট আহিছে যে RRB ফালৰ পৰা 1036টা পদ মুকলি হৈছে আৰু এপ্লিকেশন ফিজটো আপোনালোকৰ এবাৰ দিব লাগিব RRB ধৰি দিছে SC ST এক্স সাৰ্ভিসমেন PWD আৰু ফিমেল তেওঁলোকে দিব লাগিব 250 টকা আদাৰ্স যদি আপোনালোক জেনেৰেল কাষ্টৰ হয় বা OBC MOBC হয় তেতিয়া তেওঁলোকে দিব লাগিব 500 টকা এপ্লিকেশন ফিজ আৰু ইয়াৰ আপোনালোকৰ আপলোড কৰিবলৈ অনলাইন এপ্লাই আৰম্ভ হ'ব 7 জানুৱাৰীৰ পৰা 7 জানুৱাৰী 2025 ৰ পৰা ইয়াৰ যি অনলাইন এপ্লাই হয় হিয়া আৰম্ভ হ'ব আৰু আপোনালোকৰ লাষ্ট ডেটটো হৈছে 6 ফেব্ৰুৱাৰী 2025 টো 7 জানুৱাৰীৰ পৰা আপোনালোকে 6 ফেব্ৰুৱাৰীলৈকে এই পদ গিটাৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব আৰু বৰ্তমান ইয়াৰ আপোনালোকৰ শিক্ষাগত অৰ্হতা কিমান লাগিব বা বয়সটো যোনটো আপোনালোকৰ ধৰি দিয়ে এজ লিমিট হেতু বৰ্তমানলৈকে ইয়াত এডভাৰটাইজমেন্টত দি দিয়া নাই অকল আপোনালোকৰ কিমান ভেকেন্সি আহিছে হেতু দিছে যদি আপোনালোকে RRB এই চাকৰিৰ কাৰণে যদি বিচাৰি আছে তেতিয়া আপোনালোকে 7 জানুৱাৰীৰ পৰা এইটো মিনিষ্ট্ৰি এণ্ড ইছলেটেড কেটেগৰী যি পোষ্ট ওলাইছে এই পোষ্ট গিটাৰ কাৰণে আবেদন